Hello friends, welcome to my YouTube channel Study Hub India. My name is Jalom. বন্ধুসকল পুনৰ আসাম জিঅগ্ৰাফিৰ ওপৰত আমি পাৰ্ট 3 হিচাপে 30টা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰে আটাইকেইটা কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয়। তো বন্ধুসকল ইয়াৰ আগত আমি পাৰ্ট 1 পাৰ্ট 2 হিচাপে আমি জিঅগ্ৰাফিৰ ওপৰত ভিডিঅ'বোৰ প্ৰভাইড কৰিছোঁ। ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক আছে, অনুগ্ৰহ কৰি তাত যাই চেক আউট কৰিব পাৰে আৰু ভিডিঅ'বোৰ চাব পাৰে। তো বন্ধুসকল আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে হুইচ এমং দ্য ফলোয়িং চিটি অফ আসাম ইজ কল্ড দ্য চিটি অফ ইটাৰনেল ৰোমাঞ্চ। তলৰ কোনখন চহৰক অসমৰ চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি তেজপুৰ। বন্ধুসকল তেজপুৰক অসমৰ ইটাৰনেল ৰোমাঞ্চ বুলি কোৱা হয়, মনত ৰাখিব, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট প্ৰশ্নটো হৈছে হুইচ টাইপ অফ ফৰেষ্ট এক্সটেন্সিভলি ফাউণ্ড ইন আসাম। অসমত কোনবিধ বনাঞ্চল ব্যাপকভাৱে পোৱা যায়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ট্ৰপিকেল ডেচিডাছ। বন্ধুসকল অসমত ট্ৰপিকেল ডেচিডাছ ফৰেষ্টটো পোৱা যায়, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট কুৱেশ্যন হৈছে হুইচ এমং দ্য ফলোয়িং প্লেচ ইজ কল্ড এজ দ্য নৱদ্বীপ অফ আসাম। তলৰ কোনটো স্থানক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ নলবাৰী। বন্ধুসকল নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আসাম। কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি হাফলং। বন্ধুসকল হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া হিল ষ্টেচন। নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেংচুৰী ইজ ন'ন এজ মিলৰয় বাফালো চেংচুৰী। কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও জনা যায়? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি পবো ৱাইল্ড লাইফ চেংচুৰী। নেক্সট কুৱেশ্যন দ্য আসাম কোঅপাৰেটিভ জুট মিলছ লিমিটেড ইজ লোকেটেড ইন। অসম সমবায় মৰাপাট লিমিটেড ক'ত অৱস্থিত? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি শিলঘাট। বন্ধুসকল ইন 1970 cooperative jute mill was established at Shilghat of Nagaon district in Assam. Next question. The Paddy Research Center ICAR Central Rice Research Institute is located in which of the following place? ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান তলৰ কোনটো ঠাইত অৱস্থিত? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি গেৰুৱা কামৰূপ। Next question. The last tributary of the Brahmaputra river is ব্ৰহ্মপুত্ৰ নৈৰ শেষ উপনৈখন হ'ল? The correct answer হ'ব অপশ্যন চি তিষ্টা। ব্ৰহ্মপুত্ৰ নৈৰ শেষ উপনৈখন হৈছে তিষ্টা। নেক্সট কুৱেশ্যন হুইচ ফৰেষ্ট ইজ ন'ন এজ দ্য এমাজন অফ দ্য ইষ্ট। অসমৰ কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? বন্ধুসকল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়, মনত ৰাখিব বন্ধুসকল, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ নিউলি ক্ৰিয়েটেড বাক্সা ডিষ্ট্ৰিক্ট। নতুনকৈ সৃষ্টি হোৱা বাক্সা জিলাৰ মুখ্য কাৰ্যালয় তলৰ কোনটো? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি মুছলপুৰ। মুছলপুৰ হৈছে বাক্সা জিলাৰ মুখ্য কাৰ্যালয়। নেক্সট কুৱেশ্যন মানাস নেশ্যনেল পাৰ্ক ৱাজ ডিজাইনড এজ এন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন হুইচ অফ দ্য ফলোয়িং ছেছন অফ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ কমিটি। মানস ৰাষ্ট্ৰীয় উদ্যানখন ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ সমিতিৰ তলৰ কোনটো অধিৱেশনত? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 9th ছেছন। বন্ধুসকল The Manas National Park was designed as the UNESCO World Heritage Site in the 9th session of the UNESCO World Heritage Committee held in 1985. খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। Next question. The name of the river Manas is derived from which of the following? মানস নদীৰ নাম তলৰ কোনটোৰ পৰা উদ্ভৱ হৈছে? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ চাৰ্পেণ্ট গডেছ মানাসা। চাৰ্পেণ্ট গডেছ মানাছাৰ পৰা মানাস নদীৰ নামটো উদ্ভৱ হৈছে।
ইয়াৰে পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য লংগেষ্ট বাউণ্ডেৰী উইথ আছাম? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সীমাৰেখা শ্বেয়াৰ কৰে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, মেঘালয়া। নেক্সট কুৱেশ্যন, এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ? ক্ষেত্ৰভিত্তিক উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হ'ল? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ছেকেণ্ড। বন্ধুসকল, উত্তৰ পূৰ্বাঞ্চল ষ্টেটসমূহৰ ভিতৰত এৰিয়া ৱাইজ অসমৰ ৰেংকটো হৈছে ছেকেণ্ড আৰু প্ৰথম ৰেংকটো হৈছে অৰুণাচল প্ৰদেশ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হায়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেনছ? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাত আটাইতকৈ বেছি চাহ বাগিচা আছে, টি গাৰ্ডেন আছে। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ ৱাইল্ড হৰ্চ? বন্য ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। বন্ধুসকল, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কটো ৱাইল্ড হৰ্চৰ কাৰণে খুবেই বিখ্যাত। নেক্সট কুৱেশ্যন, ইন হুইচ এৰিয়া ইন আছাম আইৰণ অৰ এ ডেপজিট আৰ ফাউণ্ড? অসমৰ কোনটো অঞ্চলত লোৰ আকৰিক পোৱা যায়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, চেন্দাৰডিংগা হিলছ। নেক্সট কুৱেশ্যন, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ফেমাছ ফৰ পিগমি হোক অৰ্থাৎ নলগাহৰি? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান পিগমি হোক অথবা নলগাহৰিৰ বাবে বিখ্যাত? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, মানাস নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, দ্য লিচি অফ হুইচ প্লেচ অফ আছাম গট জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন ফৰ দ্য ফাৰ্ষ্ট টাইম? অসমৰ কোনখন ঠাইৰ লিচিয়ে প্ৰথমবাৰৰ বাবে জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন পালে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, তেজপুৰ। বন্ধুসকল, তেজপুৰত লিচিৰ ভাল প্ৰডাকশ্যনৰ কাৰণে ইণ্ডিয়ান জিঅ'গ্ৰাফিকেল ছাৰ্ভেৰ পৰা পোনপ্ৰথমবাৰৰ বাবে আইডেণ্টিফিকেশ্যন পাইছে। নেক্সট কুৱেশ্যন, ৱেন দ্য ফক্সটেল অৰ্চিড অৰ্থাৎ কপৌ ফুল ইজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? ফক্সটেল অৰ্কিড কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হয়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, 4 এপ্ৰিল 2003। বন্ধুসকল, বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট কুৱেশ্যন, হুইচ টু নেশ্যনেল পাৰ্কছ আৰ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্কছ ইন 2021? 2021 চনত কোন দুখন ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, ৰায়মনা এণ্ড দিহিং পাটকাই নেশ্যনেল পাৰ্ক। বন্ধুসকল, এই ৰায়মনা আৰু দিহিং পাটকাই 2021ত একেলগে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যন, একৰ্ডিং টু দ্য এনুৱেল হেল্থ ছাৰ্ভে 2011-2012, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ হায়েষ্ট ফিমেলছ পাৰ 1000 ফিমেলছ? বাৰ্ষিক স্বাস্থ্য জৰীপ 2011-2012 অনুসৰি অসমৰ তলৰ কোনখন জিলাৰ ভিতৰত 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা সৰ্বাধিক? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, নলবাৰী। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। নেক্সট কুৱেশ্যন, মেডাম মেফি ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? মেডাম মেফি অসমৰ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, আহোমছ। মেডাম মেফি ইজ দ্য most important veneration of the dead communal festival in the Ahom religion celebrated by the Ahom people on 31st January every year in memory of the departed. বন্ধুসকল, আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে, দ্য টাইমিং অফ দ্য টি গাৰ্ডেনছ অফ আছাম ইজ হাউ মেনি আৱাৰ্ছ এহেড অফ দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম? অসমৰ চাহ বাগিচাৰ সময় ভাৰতীয় মানক সময়তকৈ কিমান ঘণ্টা আগুৱাই? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, 1 আৱাৰ এহেড। বন্ধুসকল, অসমৰ চাহ বাগিচাৰ সময় ভাৰতীয় ষ্টেণ্ডাৰ্ড সময়তকৈ 1 ঘণ্টা আগত। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্টেট ফেষ্টিভেল অফ আছাম? তলৰ কোনটো অসমৰ ৰাজ্যিক উৎসৱ? ইয়াৰে কাৰেক্ট আনচাৰ আমি সকলোৱে জানো, অপশ্যন এ, বিহু। নেক্সট কুৱেশ্যন, ওৰাং ৱাইল্ড লাইফ চেংচুৰী ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ?
কোনটো বছৰত ওৰাং বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ 1999। গুৰুত্বপূৰ্ণ পইণ্ট বন্ধুসকল, এই ওৰাং নেশ্যনেল পাৰ্কটো অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ নৰ্দাৰ্ণ ছাইডত, আৰু এইটোৱে 279.60 স্কুৱেৰ কিলোমিটাৰ কভাৰ কৰিছে। আৰু এই ওৰাং নেশ্যনেল পাৰ্কটো চেংচুৰী হিচাপে 1985 চনত ডিক্লেয়াৰ কৰিছে, আৰু নেশ্যনেল পাৰ্ক হিচাপে 13 এপ্ৰিল 1999ত ডিক্লেয়াৰ কৰিছে। মনত ৰাখিব, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্টেট এনিমেল অফ আছাম? তলৰ কোনটো অসমৰ ৰাজ্যিক প্ৰাণী? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি ৰাইনো। ৰাইনো হৈছে অসমৰ ৰাজ্যিক জন্তু অথবা প্ৰাণী। নেক্সট কুৱেশ্যন, দ্য প্ৰপ'জড টিপামুখ ডাম ইজ টু বি কনষ্ট্ৰাক্টেড অভাৰ হুইচ ৰিভাৰ? কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত টিপাইমুখ মথাউৰি বান্ধ নিৰ্মাণ কৰিব? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ বৰাক ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ ইন আছাম? তলৰ কোনটো অসমৰ সৰ্বোচ্চ পাহাৰীয়া পৰ্বতমালা? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি বৰাইল হিলছ। বন্ধুসকল, দ্য বৰাইল ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ ইন আছাম। ইট ইনক্লুডছ দ্য নৰ্থ কাছাৰ ৰিজাৰ্ভ ফৰেষ্ট অফ কাছাৰ ডিষ্ট্ৰিক্ট। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে, হোৱাট ইজ দ্য মেজৰ ইনগ্ৰেডিয়েণ্ট ইন চিমেণ্ট এণ্ড ষ্টিল প্ৰডাকশ্যন? চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উপাদান কি? ইয়াৰে কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ লাইমষ্টোন। লাইমষ্টোন হৈছে চিমেণ্ট আৰু তীখা উৎপাদনৰ মুখ্য উপাদান। ডিয়াৰ ফ্ৰেণ্ডছ, থেংক ইউ ছ' মাছ ফৰ ৱাটছিং। এনেকুৱা নিয়মিত আপডেটবোৰ পাই থাকিবলৈ আৰু আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে অৱশ্যই আমাৰ ইউটিউব চেনেল ষ্টাডি হাব ইণ্ডিয়াটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী তথা অন্যান্য সতীৰ্থসকলৰ সৈতেও শ্বেয়াৰ কৰিব, যাতে তেখেতসকলো উপকৃত হ'ব পাৰে।